আচলতে এইবিলাক কি হৈছে গম পায়, সৰুতে বিয়া পাতিব, সৰুতে জীৱনটো উপভোগ নোহোৱাকৈ গুচি যাব, তাৰপিছত এইবিলাক নটংগী কৰি থাকিব। জীৱনটো বহুত সুন্দৰ গম পাইছে, আপুনি পোৱা জীৱনটো বহুত সুন্দৰ। ইমান অলপতে আজিকালি শেষ কৰি নেপেলাব জীৱনটো। আপোনাৰ জীৱনটো আপুনি ভাবিছেন কি অকল আপোনাৰ বুলি? আপোনাৰ জীৱনটো অকল আপোনাৰ নহয়, আপোনাৰ জীৱনটো হৈছে আপোনাৰ যিখিনি মানুহ আপোনাৰ পৰিয়ালত আছে গোটেইখিনি আপোনাৰ লগত জড়িত হৈ আছে। কাইলৈ আপুনি লগত মোৰ কিবা সম্পৰ্ক আছে, আপুনি কাইলৈ ভাইৰেল হ'লে কাইলৈ মোকো সুধিব, সেই বেলেগ মানুহে সুধিব এইজনী আমুকৰ পৰিয়াল বুলি, বা এইজনী আমুকৰ মানুহজনী, বা এইজনী আমুকৰ ভনীয়েক, বা এজনী আপোনাক আমুকৰ খাই, এজনী আমুকৰ জীয়ে আমুকৰ পুতেক বুলি। সেইকাৰণে এইবিলাক কৰোঁতে পূৰা সাৱধান হওক দেই। আপুনি কিবা এটা মনৰ হেৰিৰ কাৰণে আপোনাৰ তেজে আপোনাক উতলি আছে, কিবা হৈ আছে, সেইটো আপুনি নিজৰ ভিতৰত ৰাখক। কিবা কৰিছে গৈ পিনে আপুনি মোবাইল ভিডিঅ' কেলৈ কৰিব লাগে? ভিডিঅ' কৰি পিনে আপুনি খুজিলে দিব নেকি ভিডিঅ' কৰি পিনে? আপুনি ইমান ভেলুলেছ নে? আপুনি এটা মানুহৰ কাৰণে আপোনাৰ জীৱনটো আপোনাৰ যিখিনি অলংকাৰ সেইখিনি আপুনি দেখাই দিবলগীয়া হৈছে। এজনী নাৰীৰ মেইন বস্তু কি কওকচোন আপুনি? এজনী নাৰীৰ মেইন বস্তুখিনি কি? আপোনাৰ দেহটো ন? আপোনাৰ দেহটো যদি আপুনি বেলেগক যদি বেছিয়ে দিছে তেনেহ'লে কাইলৈ আপুনি বিয়া পাতি, কাইলৈ আপুনি কিবা কৰি পিনে, কাইলৈ আপুনি নিজৰ হাজবেণ্ডক বা নিজৰ কাইলৈ আপোনাৰ যাক আপুনি যালে বিয়া পাতি দিছে তেওঁক আপুনি কি বুলি আপুনি এনচাৰ দিব? আপোনাৰ কি এনচাৰ হ'ব তেতিয়া? আপোনাৰ জীৱনটো শেষ হৈ যাব। আপোনাৰ সেই মানুহ হৈ আপোনাক কেতিয়াও আপোনাক শান্তিয়ে ভাত সাজ খাব নিদিয়ে, ভাত সাজ খাবলৈ নিদিয়ে আপোনাক এই মানুহ ঘৰে আপোনাক, গম পাইছে? আজিকালি এনেকুৱা পৃথিৱীত ভাল মানুহ নাই যে আপুনি ইমান এটা ডাঙৰ কৰ্ম কৰাৰ পাছতো, কাম কৰাৰ পাছতো আপোনাক ইমান শান্তিয়ে আপোনাক ভাত খাব দিব বুলি নাভাবিব আপুনি। এইটো ভুল কথা। আপুনি যদি ছোৱালী সময়ত আৰু তথাপিও কৈছোঁ, আপুনি যদি বোৱাৰী তথাপিও কৈছোঁ, আপুনি বিয়া পাতি আহিলে নহয়, আপুনি বোৱাৰী হিচাপে ঘৰখন চলাই নিয়ক। এইবিলাক উল্টা পুল্টা এইবিলাক কাৰোবাৰ লগত ডিলিমাই কৰাটো বাদ দিয়ক। ধ্বংস হৈ যাব আপুনি ধ্বংস হ'ব, ল'ৰা ছোৱালী ধ্বংস হ'ব। আপোনাৰ গোটেই জীৱনটো ল'ৰা ছোৱালীয়ে শুনি থাকিব লাগিব, গোটেই জীৱনটো আপোনাৰ মানুহটোৱে শুনি থাকিব লাগিব, গোটেই জীৱনটো আপোনাৰ মা দেউতাই শুনি থাকিব লাগিব। আপোনাৰ কাৰণে গম পাইছে, আপোনাৰ কাৰণে গোটেই পৰিয়ালটো শেষ হৈ গুচি গ'ল নাই, বদনাম হৈ গুচি গ'ল নাই? এইবিলাক বন্ধ কৰক। নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবক, নিজৰ হাজবেণ্ডৰ কথা ভাবক, নিজৰ ঘৰখনৰ কথা ভাবক। আপুনি যদি ছোৱালী নহ'লে ঘৰখনৰ কথা ভাবক, নিজৰ কেৰিয়াৰ কথা ভাবক, কেনে কি কৰিম, কেনে চলিম, কেনে কি কৰিমগৈ। এইবিলাক ভাইৰেল হৈ কিবা হৈ আপুনি বিশ্বাসত দিছে, আপুনি বিশ্বাসত আপোনাৰ বিশ্বাস সি অকণ নাৰাখে নহয়। আপুনি হৈছে এজনী বোৱাৰী ছোৱালী, আপোনাক সদায় ইউজ কৰিব বিচাৰি ফুৰিছে, আপোনাক ইউজ কৰিব, আপোনাক এৰি দিব। আপোনাৰ ফিলিংছ সি বুজি নাপায়। আপোনাৰ ফিলিংছটো আপোনাৰ অকল ডেটোৰ ওপৰতে সি নিৰ্ভৰ কৰি আছে। মোক ডেটো দিব, এদিন মই থাকিম ক'ৰবাত গৈ পিনে, তাৰ পাছদিনাখনি খেল খতম। মানে হেৰি আৰু আপোনাৰ লগত ইমান সম্পৰ্ক নকৰে আৰু কি কৰিব? আপোনাক যেতিয়া সি আকৌ আপোনাক 6 মাহ 7 মাহত ফোন কৰিব, বোলে মোক লাগে মোক বুলি ক'ব, আকৌ তাৰপিছত আকৌ সি আপোনাৰ হেৰি সম্পৰ্ক কৰিব। তাৰপিছত আপোনাক কি কৰিব? হয়, একেখিনিয়ে কৰিব আপোনাক। কাৰণ এই ভিডিঅ'টো আপুনি তাক কৰিব দিলে, সেই ভিডিঅ'টো মেইন আপোনাৰ কষ্ট হৈ তাক পৰিব। সেইকাৰণে সাৱধান, এইবিলাক কাম কৰিবলৈ নাযাব। এইবিলাক বহুত বেয়া কাম, বহুত বেয়া কথা। এইবিলাক আপোনাক মা দেউতাই জন্ম দিছে, আপোনাক মা দেউতাই খুৱাইছে, মা দেউতাই পিন্ধাইছে, ইমানখিনি ডাঙৰ কৰিলে। আপোনাক এইখিনি সন্মান পাবৰ কাৰণে আপোনাক মা দেউতাই ডাঙৰ কৰা নাছিলে। সেইকাৰণে এইবিলাক পৰামৰ্শত এৰি দিয়ক দেই।
হোৱাটছআপত ফেচবুকতে সীমিত থাকক, তাতকৈ ওপৰত নাযাব। ছোৱালী হ'লেও কৈছোঁ, মই বোৱাৰী হ'লেও কৈছোঁ, সকলোকে কৈছোঁ, নিজৰ জীৱনটো নিজৰ ল'ৰা ছোৱালীৰ ওপৰত গুৰুত্ব দিয়ক। কেনেকৈ দুপইচা ঘটি মানুহটো অকণমান সহায় কৰোঁ সেইটো কথা চিন্তা কৰক। কেনেকৈ দুপইচা ঘটি মই ছোৱালীজনীক ল'ৰা ছোৱালীকেইটা পঢ়াওঁ সেইটো চিন্তা কৰক। এইবিলাক উল্টা পুল্টা মতা কথা ভাবি পিনে বয়ফ্ৰেণ্ডৰ কথা ভাবি পিনে এৰিয়াটো বৰবাদ নকৰিব। আৰু লাষ্ট কথা ছোৱালীবিলাকক কৈছোঁ, এটা লাষ্ট কথা কৈছোঁ মই, তোমালোক সৰু হৈ আছা, জীৱনৰ কথা ভাবিব পৰা নাই। যেতিয়া ভাবিবা এই পৃথিৱীখন কি আচলতে, তেতিয়া তুমি নিজে উপলব্ধি কৰিবা যে হয় এইটো আমি ভুল কৰিলোঁ। জীৱন শান্তিত থাকিব নোৱাৰিবা কেতিয়াও এইবিলাক ভুল কৰি যদি কিবা কৰিছা দেই। ধন্যবাদ।